হয়, এই প্ৰতিযোগিতাটো হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা, যিটো ৰৰ্কি উত্তৰাখণ্ডত ক'ৰ ইউনিভাৰ্চিটিত অনুষ্ঠিত কৰিছিলে। WFF ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যন যোগাসন স্পৰ্টছে পাতিছিলে। ৰাষ্ট্ৰীয় পৰ্যায় হয় এইটো। আমাৰ চৰাইদেউ জিলাৰ পৰা অসম টীমৰ প্ৰতিনিধিত্ব কৰিছিলে 4জন খেলুৱৈ আৰু 4টা কেটেগৰী। গতিকে আমাৰ যিটো চাব জুনিয়ৰ বি কেটেগৰী, বৰ্ণিল হাজৰিকাই তেওঁ 2টা ইভেণ্টত খেলিছিলে, আৰ্টিষ্টিক শ্ল' আৰু ট্ৰেডিশ্যনেল ইভেণ্ট। দুয়োটাতে তেওঁ মেডেল পাইছে। আৰ্টিষ্টিক শ্ল'ত পাইছে গ'ল্ড মেডেল আৰু ট্ৰেডিশ্যনেলত পাইছে ব্ৰঞ্জৰ মেডেল। গতিকে আমাৰ সকলোৰে বাবে আমাৰ ভাল খবৰ চৰাইদেউবাসীৰ কাৰণে, এয়ে আমাৰ ফালৰ পৰা ক'বলগীয়া। আৰু দুটা চৰাইদেউ 2টা পাইছে, আৰু বাকী 2জন খেলুৱৈয়ে আমাৰ লখিমী তামুলী আৰু চাণক্য টপ 10ত আছে, মানে ভাল এটা ৰেংকতে থাকিলে আৰু মেডেল সক্ষম হৈছে বনিল। 4জন, লখিমী তামুলী, চাণক্য গগৈ আৰু মৌচুমী বৰা হাজৰিকা, আৰু মেডেল উইনাৰ আমাৰ বৰ্ণিল হাজৰিকা। ইয়াৰ পিছতে অহা ছেপ্টেম্বৰ মাহত এছিয়ান যোগাসন চেম্পিয়নশ্বিপ হ'ব থাইলেণ্ড। তেওঁ বৰ্ণিলে তাৰ কাৰণে মনোনীত হৈছে। প্ৰেক্টিছ ক'ত কৰে? আমাৰ চেণ্টাৰ আছে, আমাৰ চৰাইদেউ জিলা যোগ ক্ৰীড়া কেন্দ্ৰ আছে, আৰু য'ত আমাৰ সভাপতি ডাঙৰীয়া আছে, আমাৰ শ্ৰীযুত গুণেশ্বৰ বুঢ়াগোহাঁই ডাঙৰীয়া, তেখেতো আছে আমাৰ মাজত। তেখেতৰ নেতৃত্বতে আমাৰ চৰাইদেউ জিলাৰ যোগ ক্ৰীড়া কেন্দ্ৰ পৰিচালিত হৈ আছে।